আজি মই আৰু এটা মহাজাগতিক ঘটনা লৈ আলোচনা কৰিবলৈ আহিছোঁ আৰু এই মহাজাগতিক ঘটনাটো হ'ল চন্দ্ৰমাৰ লগত জড়িত আৰু এই অক্টোবৰৰ 17 তাৰিখে ছুপাৰ মুন সবতকৈ নিকটতম পৃথিৱীৰ পৰা ব্ৰাইটেষ্ট আৰু বিগেষ্ট আকাৰৰ সবতকৈ বৃহৎ আৰু সবতকৈ উজ্জ্বল চন্দ্ৰমা দেখা পাম অক্টোবৰৰ 17 তাৰিখে আৰু এই চন্দ্ৰমাক কোৱা হয় হাণ্টাৰ্ছ মুন। আজি মই এই হাণ্টাৰ্ছ মুনৰ বিষয়ে বিস্তৃতভাৱে আপোনালোকৰ লগত আলোচনা কৰিম। এই হাণ্টাৰ্ছ মুনৰ আন এটা নাম হ'ল ব্লাড মুন বা ৰক্তিম চন্দ্ৰমা। কিয় তাৰ নাম এনেকৈ হাণ্টাৰ্ছ মুন হৈছে আৰু সেই বিষয়ে আমি ক'ম। এইটো হ'ল কি, ছেপ্টেম্বৰ মাহত আমি হাৰ্ভেষ্ট মুন দেখা পাওঁ। তাৰ পিছত এংলোলিকুইয়ান আমেৰিকান আদিবাসীসকলে চিকাৰলৈ যায় আৰু শীতকালৰ বাবে মাংস আনি জমা কৰি ৰাখে। তাৰ বাবে এইটোক হাণ্টাৰ্ছ মুন বুলি কোৱা হয় আৰু এই হাণ্টাৰ্ছ মুন যেতিয়া তেওঁলোকে দেখা পায় তেওঁলোকে হাণ্টিঙৰ কাৰণে বা চিকাৰ কৰিবলৈ ওলাই পৰে। আৰু এই বছৰ অক্টোবৰ মাহৰ 17 তাৰিখে আমি একদম ব্ৰাইটেষ্ট আৰু ক্লিনেষ্ট সবতকৈ উজ্জ্বল আৰু স্পষ্টকৈ আমি এই হাণ্টাৰ মুন দেখা পাম। আৰু এই হাণ্টাৰ মুনৰ বিষয়ে আপোনালোকে যদি আৰু জানিব খোজে তেনেহ'লে 1710ৰ অক্সফৰ্ড ডিকশ্যনাৰীত এইটো স্পষ্টকৈ দিয়া আছে। এনেকুৱা বিভিন্ন মহাজাগতিক ঘটনাৰ বিষয়ে আমি আলোচনা কৰি থাকিম। আশা কৰিছোঁ আপোনালোকে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে। যদি কৰা নাই অতি সোনকালে কৰক আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি